হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ সকলো নিশ্চয় ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। অলপ মাজতে খুব জ্বৰ চৰ্দি কাহ সেইবিলাক হৈছিলে আৰু বৰ্তমান ভালে আছোঁ। আপোনালোকক বস্তু এটা দেখাবলৈ মই ভিডিঅ'টো কৰিলোঁ দেই। বস্তুটো হ'ল বেছি ডাঙৰ বস্তু নহয় বাৰু, কিন্তু মোৰ কাৰণে স্পেচিয়েল আৰু ডাঙৰ বস্তুটো হ'ল এইটো এটা নাহৰ পুলি আনিছে মানুহজনে। জুবিন দাৰ নামত নাহৰ পুলিটো ৰুম বুলি ভাবিছোঁ, কাৰণ জুবিন দাক বহুত বেছি ভাল পাওঁ আৰু জুবিন দাই কৈছিলে যে য'ত নাহৰ থাকে ত'ত মই থাকিম, মই আছোঁ বুলি ভাবি ল'লে হ'ল। গতিকে সেইকাৰণে নাহৰ পুলিটো আনিছে আৰু ভিতৰত ৰাখিছোঁ এইটো কাৰণে, কাৰণ আমাৰ ইয়াতে খুব বান্দৰ আছে আৰু বান্দৰে মানে অনিষ্ট কৰে। দেখিলে ধৰক গছপুলিটো যদি এনেকৈ থোৱা দেখে হয়তো ভাঙি পেলাব, তেনেকুৱা। গতিকে যত্ন লৈ পেলাই ডাঙৰ কৰিব লাগিব তাক, নাহৰ পুলিটোক। সেইকাৰণে আচলতে ভিতৰতে ৰাখিছোঁ আৰু যেতিয়া ৰুম আপোনালোকক দেখাই আছোঁ। ফাইনেলি আজি নাহৰ পুলিটো ৰুবলৈ লৈছে মানুহজনে। এয়া গাঁত কৰিছে আৰু আমি অকণমানকৈ শাকৰ খেতি কৰিবলৈ লৈছোঁ দেই কোৱাৰ্টাৰত। যদিও মাটিখিনি খুব বেয়া তথাপিতো চেষ্টা কৰিছোঁ। আৰু এয়া মই নাহৰ পুলিটো মানুহজনক লৈ গৈ পেলাই ওচৰত দিছোঁ আৰু ধুনীয়াকৈ ৰুবলৈ লৈছে। আপোনালোকে জনাবচোন আপোনালোকৰ ঘৰত বাৰু নাহৰ পুলি আছেনে? যদি নাই নিশ্চয় এটা ৰুবলৈ চেষ্টা কৰিব, প্ৰকৃতিৰ কাৰণেই হওক বা জুবিন দাৰ কাৰণেই হওক। তথাপিতো জুবিন দা থাকিব বুলি ভাবি ল'ম আমি নাহৰ পুলিটো ৰুইছোঁ। আৰু জয় জুবিন দা, সদায় জুবিন দা অমৰ হৈ থাকক।